পদ্মলোচন দলেক আমি সাপোজ আমি যেতিয়া একেটা ছাত্ৰ সংগঠন কৰিছিলে আমাৰ জাতীয় হত্যা বুলি একেটা সন্মানো জনাইছিলোঁ, কিন্তু যেতিয়া একেটা ৰাজনৈতিক যিটো বিসংগতি এটা সৃষ্টি কৰি থৈ গৈছে, কিন্তু জাতীয় কংগ্ৰেছত ই আহিছিলে এলিৰ ধুমকেতুৰ নিচিনাকৈ ধুমকেতু আহে আৰু এটা কক্ষস্থ পপেটৰ দৰে এনেকৈ গুচি যায়। মেডিকেলখনত জন্ম হৈছে, কংগ্ৰেছে বনোৱা স্কুলখনত পঢ়িছে, কংগ্ৰেছে দিয়া চাউলকেইটা খাই ডাঙৰ হৈছে, এতিয়া গৈ সেইখিনিয়ে কংগ্ৰেছৰ সমালোচনা কৰিছে। গতিকে আমি চবেই দেখি আছো, ভাৰতবৰ্ষৰ স্বাধীন কৰা দলটোৱে হ'ল কংগ্ৰেছ। আজি ভাৰতবৰ্ষত যিমান মানুহ আছে প্ৰত্যেকখন মানুহৰ কংগ্ৰেছী, কোনো মানুহৰ কংগ্ৰেছী নহয় বুলি কোন আছিলে? বিজেপি দল জন্ম কেতিয়া হৈছিলে? 1980 পাছত বিজেপি দল জন্ম। তেতিয়া ভাবি চাওঁ 1947 চনতে ভাৰত স্বাধীন হৈছে, তেতিয়াৰ পৰা কংগ্ৰেছে কোনোবা মানুহ বেলেগ পাৰ্টীৰ মানুহ আছিলে। চবে যে বৰ্ষামুখ যুৱ কংগ্ৰেছ শক্তিশালী, মই ইয়াত দুখন মিটিঙে কৰিছোঁ, আজি যদি দুবাৰ হৈছে যুৱ কংগ্ৰেছ শক্তিশালী, কিন্তু আজি মই দেখিলোঁ চিদানন্দ তাইক যথেষ্ট শক্তিশালী। তেওঁলোকক আমি যুৱ কংগ্ৰেছৰ উপস্থিতি দেখি গম পাইছোঁ বৰ্ষামুখ যুৱ কংগ্ৰেছ কমিটি বহুত শক্তিশালী। যুৱ সংস্থ আজি সভাৰ সভাপতি মহোদয়, এই সভাৰ উপস্থিত গিলামৰা ব্লক কংগ্ৰেছ কমিটিৰ ইউথ প্ৰেচিডেণ্ট দেৱজিৎ হাজৰিকা ডাঙৰীয়া, আজি ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে বৰ্ষামুখ মণ্ডল যুৱ কংগ্ৰেছে এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে আৰু উক্ত সভাতে আমি আহি উপস্থিত হৈ আমি সকলো দিশ পৰ্যবেক্ষণ কৰিলোঁ আৰু ইয়াত আমি আজি সভাখনত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। আমি দেখিবলৈ পাইছোঁ নতুন নতুন যুৱক আমি আজি এই সভাত দেখিবলৈ পালোঁ। বহুখিনি যুৱক আহি আমাৰ মাজত আজি উপস্থিত হৈছেহি। সকলোৰে মুখত এটাই কথা, 2026ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক ওফৰাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এখন সুস্থ সবল চৰকাৰ গঠন কৰা, আৰু তাকে আমি আজি সকলোৱে দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। আগন্তুক 2026ত আমি অসমৰ পৰা বিজেপি চৰকাৰক বিদায় দি অসমত কংগ্ৰেছৰ বিজয় ধ্বজা উৰুৱাম। আচ্ছা, এটা কথা যে পদ্মলোচন যে আমাৰ ঢকুৱাখানাৰ এটা আই কংগ্ৰেছৰ নেতা আছিলে, এতিয়াতো এই বিজেপিলৈ দাপলি মাৰিলে, তাৰ বিষয়ে কি কয়? পদ্মলোচন দলে আমি তেওঁক কংগ্ৰেছৰ নেতা বুলি ভবা নাই। তেওঁ হাৱাত অহা মানুহ আছিলে, হাৱাত আহিছিলে, হাৱাতে গুচি গ'ল। আৰু আমি যিমান দূৰ এতিয়া অনুভৱ কৰিছোঁ, পদ্মলোচন দলে ডাঙৰীয়া আমাৰ দলত আহি তেওঁ বিজেপিৰ এজেণ্ট হিচাপেহে কাম কৰিছিল যেন আমাৰ অনুভৱ হৈছে। তেওঁ হাৱাতে আহিল, হাৱাতে গ'ল, তেওঁৰ হাৱা নাই। আৰু পদ্মলোচন দলক নেতা কোনে বনাইছিল? আমি লগত ঘূৰি ঘূৰি কংগ্ৰেছৰ মানুহখিনিয়ে ঘূৰি ঘূৰি নেতা বনাইছিলোঁ। আৰু কংগ্ৰেছৰ নেতাৰ অভাৱ নাই, কংগ্ৰেছ দলৰ নেতাৰ অভাৱ নাই। আপোনালোকে দেখিছে কংগ্ৰেছ এখন বিশাল সাগৰ, ইয়াত আগমন মানে ঘটিব, গমনো ঘটিব, আগমনো ঘটিব, চব ঘটি থাকিব। এইবিলাক অহা যোৱা ৰাজনীতি চলি থাকে। ৰাজনীতি কৰিছে যেতিয়া অহা যোৱা ৰাজনীতি চলি থাকে, কিন্তু মানুহৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে তেওঁ। আজিৰ তাৰিখত তেওঁ কংগ্ৰেছৰ পৰা গুচি গৈছে, বিজেপিত গৈছে, কিন্তু বিজেপিত যে কাইলৈ থাকিব কি মানে আছে? গতিকে তেওঁৰ নিচিনা নেতাক কোনো ৰাজনৈতিক দলে বিশ্বাসত নলয়, গতিকে তেওঁৰ কথা পাতি লাভ নাই। আৰু এজন এটা কথা হৈছে কি, এজন আমাৰ 21 একেতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে, কিন্তু একেতে এতিয়া কি আচৰিত ধৰণৰ ঘটনা, মানে মই এনেকুৱা এটা দেখা নাই। একেতৰ নিচিনা এজন নীলাজ, আজিৰ তাৰিখত মই ইয়াৰ পৰা কৈছোঁ আৰু এইটো মঞ্চৰ পৰা কৈছোঁ, আৰু নীলাজ কোনো এটা মানে ৱেট নথকা মানুহ এজন দৱাখানাৰ নিচিনা এজন সন্মানীয় 126 নং সমষ্টিৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা এজন মানুহ এটাই যে আজি অট'নমাছ কাউন্সিল খেলিব বিচাৰিছে, এয়া অতি লাজৰ কথা আৰু দুৰ্ভাগ্যজনক। আৰু মই এই চেগতে একেতলৈ এটা অনুৰোধ জনাইছোঁ, একেতে অট'নমাছ কাউন্সিলত প্ৰতিনিধিত্ব কৰিব নালাগে। আগন্তুক পৰ্যায় নিৰ্বাচনত 35 চুক অঞ্চলৰ পৰা একেতে নিজৰ ৱাৰ্ডৰ পৰা ৱাৰ্ড মেম্বাৰৰ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিলে মই যথেষ্ট সুখী হ'ম। আৰু এটা কথা, একেতে ডিলিমিটেশ্যনৰ ক্ষেত্ৰত আজি গোটেইখিনি আপোনালোকে গম পাইছে যে অসমত এটা বিজেপিৰ ৰাজনৈতিক চক্ৰান্তৰ কাৰণে যিটো মেৰুকৰণৰ ৰাজনীতিৰে এতিয়া যিটো ডিলিমিটেশ্যন কৰি আছে, ডিলিমিটেশ্যনৰ ক্ষেত্ৰত আজি 35 চুকৰ ৰাইজ আকৌ ইফালে গুৱাহাটীলৈ যাব লৈছে, আকৌ ইয়াৰ পৰা খেলিব লৈছে। এয়া কি কথা, একেতে নিজে কি উপলব্ধি কৰিব পাৰিছে? এয়া একেটাৰ সম্পূৰ্ণ চাল আছিলে, কিন্তু একেটা হয়তো গম পোৱা নাই যে তাত যে SC ৰিজাৰ্ভেশ্যন কৰা হৈছে। এই ক্ষেত্ৰত ইয়াত যিবিলাকে কি খাটিকুৱা সঁচা সংগঠন কৰি থকা ল'ৰাবিলাকৰ মানে ক্ষমতাবিলাকক ক্ষমতাচ্যুত কৰি পিনে একেটা যি এটা পদক্ষেপ গ্ৰহণ কৰিছে, এয়া কোনো আমাৰ 84 20 নং সমষ্টিবাসী ৰাইজে কোনোদিনা এখেতক ক্ষমা নকৰে আৰু কোনো ক্ষেত্ৰতে এখেতক ভোটদান নকৰে। এয়া হ'ল
এই এখেতসকলে অনুৰোধ আৰু এবাৰ এখেতক মই এবাৰ ইয়াৰ পৰা এইটো মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ যে এখেতে ৱাৰ্ড মেম্বাৰ প্ৰথমতে খেলি লওক ৱাৰ্ড মেম্বাৰ জিকি পিনি ৰাইজৰ আগত উলিয়াই আহিলে মই প্ৰথমতে এখেতক ধন্যবাদ জনাম বুলি এইটো মঞ্চৰ পৰা এখেতলৈ মই অনুৰোধ জনাইছোঁ ধন্যবাদ